নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। অসম হাইস্কুল শিক্ষক সংস্থাৰ লখিমপুৰ জিলা সমিতিৰ 40 সংখ্যক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি থানুকৃষ্ণ ফুকনে। অনুষ্ঠানত লখিমপুৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ মুখপত্ৰ কাণ্ডাৰী উন্মোচন কৰে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই। সভাত যোৱা 5 বছৰত অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক লখিমপুৰ জিলা সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। জিলাখনৰ ঢকুৱাখানাত জনজাতিকৰণৰ নামত চৰকাৰী প্ৰতাৰণা সহ্য নকৰাৰ হুংকাৰেৰে চুতীয়া যুৱ সন্মিলনে এক বিশাল জোৰ সমদল কৰে। নৃগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত যোৱা 9 আগষ্টত উলিওৱা হয় জোৰ সমদল। ঢকুৱাখানা, ঘিলামৰা, বগীনদী, মাছখোৱা আদি বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক চুতীয়া জাতিৰ নাগৰিকে হাতে হাতে জোৰ লৈ সমদলত অংশগ্ৰহণ কৰে। সাধনী ভৱনৰ পৰা আৰম্ভ হৈ জোৰ সমদল ঢকুৱাখানা নগৰৰ ৰাজপথে হৈ পুনৰ সাধনী ভৱনলৈ ঘূৰি আহি প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে। বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা পৰিচালিত কৰুণাবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অহা 13 ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে নাওবৈচাৰ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিত আৰ্হি প্ৰস্তুত, চিত্ৰাংকন, বক্তৃতা আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। ব্লক পৰ্যায়ত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অনুশীলনৰ উদ্যোগত যোগবৰুৱা স্মৃতি ভৱনত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুশীলন নাট সমাৰোহ আৰম্ভ হ'ব। বিহপুৰীয়াৰ পৰা লখিমপুৰৰ বাতৰিৰ সংবাদদাতাই জনোৱা মতে সমাৰোহৰ 3টা দিনত সৰ্বমুঠ 5খনকৈ নাটক মঞ্চায়ন হ'ব। আজি আয়োজক অনুশীলন নাট্যগোষ্ঠীয়ে তৃতীয় প্ৰহৰ আৰু ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীয়ে মাংৰি নামৰ নাটকখন মঞ্চায়ন কৰিছে। কাইলৈ নগাঁও পুৰণি গুদামৰ ৰংগালয়ে দেওলগা মাছ নামৰ নাটকখনি পৰিৱেশন কৰিব। ইপিনে অন্তিম দিনা অৰ্থাৎ 13 ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যগোষ্ঠীয়ে কাঠফুলা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাট্য পৰিষদে সমান্তৰাল আৰু দ্য য়েল্লো ৱালপেপাৰ নামৰ নাটক কেইখন মঞ্চায়ন কৰিব। 12 ছেপ্টেম্বৰত দিনত অতসী বৰাৰ সোঁৱৰণী একক ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়া সংক্ষেপতে আগবঢ়াইছো জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইটিমান বাতৰি। লখিমপুৰ জিলাৰ ফুটাভোগ জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানিক বৰুৱাক যোৱা 8 ছেপ্টেম্বৰত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিয়ে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অলপতে সন্থাৰ উদ্যোগত ফুলবাৰীত অনুষ্ঠিত সভাৰ প্ৰস্তাৱ অনুসৰি ফুলবাৰী অঞ্চলৰ সকলো শ্ৰেণীৰ লোকক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰিবৰ বাবে জিলা আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ 8ম দ্বিবাৰ্ষিক অধিৱেশনখনি অলপতে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। জিলাখনৰ জহিঙত 32 বিঘা চৰকাৰী মাটিত 30.42 কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা আদৰ্শ আৱাসিক বিদ্যালয়খন নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ২২শ খণ্ডটি আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। নমস্কাৰ শ্ৰোতাসকল, শিল্পীৰ পৃথিৱী অনুষ্ঠানত অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আজিৰ খণ্ডত পুনৰ আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক কৰ্মময় জীৱনৰ বহু কথা কোৱা শ্ৰদ্ধাৰ পৰেশ বৰা ছাৰক আমি আকৌ পাইছোঁ। ছাৰ, অনুষ্ঠানলৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। ধন্যবাদ। সেই সময়ত অসমত 3খন স্কুল আছিলে, জাকত জিলিকা। এখন হ'ল পানীগাঁও হাই ছেকেণ্ডেৰী স্কুল,
আৰু এখন আছিলে দুখন আছিলে হেৰি 3 নম্বৰ মানে পানীগাঁও হায়াৰ ছেকেণ্ডেৰীখন আছিলে এই ইমানলৈকে আগবাঢ়ি গৈছিলোঁ গৈ আৰু আত্মনিক কৰিছিলোঁ আৰু চব মানুহৰ বা শিক্ষকসকলো আৰু ছাত্ৰসকলো উদ্বুদ্ধ হৈছিলে যে আমি হেৰি ছাৰৰ লগত যোগাযোগ কৰিম এইবুলি সেইখন মোৰ ভাইচ প্ৰিন্সিপাল যে ৰঘুৰাজ ভূঞা তেওঁ যথেষ্ট তেওঁ ভিতৰৰ কাম সকলোখিনি দায়িত্ব লয় মই বাহিৰখিনি গোটেইখিনি মই সেইখিনি মই কৰোঁ যোগাযোগখিনি যে আগবঢ়াই নিবৰ কাৰণে যিখিনি কৰিব লাগে চব মই কৰিছিলোঁ সেইখিনি মানে আপোনাৰ শিক্ষকতাৰ সেই কৰ্মময় জীৱনত মানে বিদ্যালয়খনত সাংস্কৃতিক পৰিৱেশ কেনেকুৱা কিবা নতুনত্ব খেল ধেমালি ইত্যাদি দিশবিলাক সেইটো বৰ ভাল প্ৰশ্ন কৰিছা কাৰণ মই ক'লো মই সংস্কৃতিবান মানুহ গতিকে মই এটা হেৰি কৰিব লাগিব মানে ষ্টেজ এটা বনাব লাগিব মানে ইমান ষ্টাফ হেৰি কৈছোঁ যে পইচা নাই কিন্তু তাৰ মাজত বৰ হেৰি এটা কাম কৰিছিলোঁ মই ইনচিয়ৰ কৰিছিলোঁ স্কুলখন ইনচিয়ৰ কৰিছিলোঁ মানে তাতে খুব বানপানী হৈছিলে বানপানী হওঁতে আমাৰ হেৰি 2 লাখ নে 3 লাখ টকা আমি ইনচিয়ৰ কৰিছিলোঁ কিন্তু শেষতে আমি বানপানীত মানে ডেমেজ দেখুৱাই পেলাই আমি 21,000 টকা পাইছিলোঁ সেই 21,000 টকাৰ এটা ডাঙৰ হল বনালোঁ আৰম্ভ কৰিলোঁ তাত একেবাৰে এটা হেৰি উপযুক্ত মানে ডাঙৰ এটা হেৰি ষ্টেজ বনালোঁ সেই যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যাতে খেল ধেমালি নাটক চাটক বা সাংস্কৃতিক জীৱনটো আগবঢ়াই দিব পাৰে আৰু ঠিক তেনেকৈ মই স্পৰ্টছমেন আছিলোঁ সৰুতে খেলা ধূলা চব কৰিছিলোঁ আৰু এটা কথা মই কৈ লওঁ মোৰ এটা ডাঙৰ গুণ আছিলে মই কৈছোঁৱেই যে মই ক্লাছ যেতিয়াৰ পৰা মানে হেৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ পৰা তেতিয়াৰ পৰা মই কেপ্টেইনে হ'লোঁ হাইস্কুলতো মই কেপ্টেইনে আছিলোঁ হায়াৰ ছেকেণ্ডেৰী মই কেপ্টেইনে আছিলোঁ কলেজতো মই ক্লাছ ৰিপ্ৰেজেণ্টেটিভ হৈ আছিলোঁ কাৰণ মই চবত আগ লওঁ আৰু চবে মোক সেইটো সুবিধা দিয়ে গতিকে মই ৰ'বলগীয়া মোৰ হোৱা নাছিলে মানে সকলো ক্ষেত্ৰতে মই আগভাগ লৈ পেলাই কামখিনি কৰিছিলোঁ হল ষ্টেজটো বনাবই লাগে আৰু সেইটোৱে আজিও আজি এতিয়া ভাঙি পেলাই নতুনকৈ বনাবলগীয়া আছে এতিয়াকে সেই ষ্টেজ বনাইছে তাৰ যোগেদি বহুত ল'ৰা ছোৱালী উপকৃত হৈছে তাৰ যোগেদি সেই গোটেইখিনি মই হাতত লৈছিলোঁ এইবিলাক কাম চব কৰিছিলোঁ বাট ৰ'বলৈ সময় নাছিলে তেতিয়া সেই সময়ত হয় সেই সময়ত আমিও সৰু পৰৱৰ্তী সময়ত পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আমাৰ সেই অঞ্চলত যিবিলাক একাংক নাটকৰ প্ৰতিযোগিতা হয় সেই সময়তো মানে অংশগ্ৰহণ কৰাৰ আমি দেখোঁ পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আমি ভাবোঁ আৰম্ভণিৰ সময়ছোৱাৰ পৰাই আপুনি গঢ়ি যোৱা সেই বিদ্যালয়খনৰ সেই চৰ্চাৰ বাবে হয়তো পৰৱৰ্তী সময়তো তাৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট ভূমিকা লোৱা ছাত্ৰ ছাত্ৰী ওলাইছে আমি আচলতে তাৰ কথাবিলাক আলোচনা কৰিছোঁ যদিও আমি হঠাৎ কিছুমান কথা আলোচনা কৰিছোঁ বহু তথ্য থাকি গৈছে কিন্তু যিটো আলোচনা কৰা বা আপোনাৰ সৈতে আলাপ কৰা খুব প্ৰয়োজন ছাৰ সেইবাবে আচলতে আমি এই পদক্ষেপটো গ্ৰহণ কৰি আপোনাৰ কাষলৈ আহিছোঁ নিশ্চয় বৰ ভাল কথা মই ক'লো নহয় যে হেৰি নহ'লে এতিয়া আমাৰ আশে পাশে যিবিলাক হাইস্কুল আছে হৈছে নতুনকৈ হৈছে সেই প্ৰত্যেকখন স্কুলতে মোৰ হেৰি আছে অৱদান আছে এতিয়া নতুনকৈ আমাৰ PN যে কয় নাথ গাঁও ফালে একদম হেৰি পাৰত সেইখন কলেজত মই যথেষ্ট মোৰ এনে আছে হেৰি ইউনিভাৰ্চিটি মই কৰিছোঁ কলেজ মহাবিদ্যালয় তাতো মোৰ অভিজ্ঞতা অৱদান আছে এতিয়া তোমাৰ হাইস্কুল যিমানবিলাক হাইস্কুল হ'ল ওচৰে পাজৰে যিমানবিলাক হাইস্কুল হ'ল STK আৰু ইণ্ডিয়া গেটে বাদ দি আমাৰ এতিয়া যিমানবিলাক স্কুল আছে হাইস্কুল আছে চবতে মোৰ অৱদান আছে কাৰণ মই নিজে ইনস্পেক্টৰক লৈ গৈ চব স্কুলবিলাকক ইনস্পেকশ্যন কৰাই স্কুলবিলাক ৰিকগনাইজ কৰাওঁ মানে চব সুবিধা মই হেৰি কৰোঁ দিওঁ ইভেন এনেকুৱা স্কুলো আছিলে যাৰ হেৰি তোমাৰ পইচা 2,000 টকা প্ৰথমতে জমা দিব লাগে না তেনেকুৱা স্কুলো আছিলে যাৰ পইচা দিবৰ ক্ষমতা নাই আকৌ মই মোৰ ফালৰ পইচা 2,000 টকা জমা দি পেলাই এই স্কুলখন ৰিকগনাইজ কৰাত সুবিধা মানে সহায় কৰি দিওঁ ইমানলৈকে মই গৈছিলোঁ এতিয়া সেইখন তোমাৰ এখন আমতলা এদিকে মই যথেষ্ট সহায় কৰিছোঁ তেওঁলোকৰ আৰু তাৰ যিখন হেডমাষ্টাৰ আছে এতিয়া আগত আছিলে নিৰণ বৰা হ'ল মোৰ অতি মানে মোৰ বিশ্বাস মানে হেৰি অতি মানে আপোন আৰু বুলি ক'ম মানে নিভৃত কোণত মানে ল'ৰা আছিলে মোৰ নিৰণ বৰা আৰু পুৰণ বৰা বুলি দুজন ছাত্ৰ আছিলে অতি সাংঘাতিক আৰু নিৰণ বৰা সেই কলেজৰ সেইখন হাইস্কুলৰ
আগবঢ়াত লৈ পেলাই বহুত ভাল কাম কৰিলে নিৰণ বৰাই। আৰু হেৰি আৰু পুৰন্দৰ বৰা বুলি আছিলে। ক্লাছ 4 মই ইংৰাজী পঢ়িছিলোঁ। ইংৰাজী পঢ়োঁতে পুৰন্দৰ বৰাই 25ৰ ভিতৰত 25 পাইছিলে আৰু নিৰণ বৰাই হেৰি পাইছিলে 22 পাইছিলে। ইমানেই ভাল ষ্টুডেণ্ট আছিলে। আৰু সেই তেনেকুৱাজন ল'ৰা শেষত গৈ পেলাই সেই স্কুলৰ প্ৰিন্সিপাল হ'ল। অতি খুব আনন্দ পাইছিলোঁ, ভাল লাগিছিলে। পুৰন্দৰ বৰুৱা ছাৰ পৰৱৰ্তী সময়ত পুৰন্দৰ বৰা এই কলিতাগাঁৱৰ ল'ৰা আছিলে। বৰা হয়। ছাৰ, সময়ে আমাক ইংগিত দিছে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ২২ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনৰ পৰৱৰ্তী খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি মিণ্টু শৰ্মাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম গাই যায় তেওঁ সময়ৰ গান। আকাশ ভগাৰ দৰে হিয়া ভাগে বেদনা উজাৰি গাই যায় তেওঁ সময়ৰ গান। শীতত থেৰেগা লগা শুদ্ধাৰ্যনতাক একুৰা জুইৰ উত্তাপ দি তেওঁ জগাই তোলে সুখক। আৰু দানৱৰ কঠুৱা শব্দৰ বিপৰীতে তেওঁ গাই যায় মানুহৰ গান। হেঙুলীয়া বেলিৰ গৰখীয়া বাঁহীত তুমি বিচৰা মহা জ্ঞানৰ পোহৰ আজিও পোৱা নাই, য'ত আশাৰ শিহৰণ নিতৌ জাগে। মোৰ বলীয়া ঠিকনাবিহীন বাটে বিচাৰি পাই এক বৰ্ণিল অধ্যায়, গাই যায় তেওঁ সময়ৰ গান। তোমাৰ উমাল বক্ষত আবদ্ধ আদি চিপুঙৰ সাঁথুৰমি সুৰ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ আজি কেৱল তোমাৰ গানৰ প্ৰতিধ্বনি। দেখিবা আকাশেদি উৰি যোৱা শব্দবোৰে ৰ'দৰ পিছত ৰ'দ লগ পোৱাৰ পিছতো ৰ'দৰ কথাকে কয়। উশাহত জোনাকবোৰ কঁপিছে, পথৰুৱা বেলিটোৱে মোৰ পৰা আঁতৰিছে। এনে সন্ধিক্ষণতো সময়ৰ বৰ্ণমালাত উশাহবোৰ ঘন হ'বৰ বাবে তেওঁ গাই আছে সময়ৰ গান। তোমাৰ বাবেই তোমাক এৰি থৈ আহিছো বিধ্বস্ত পৃথিৱীত এতিয়া মহাপ্ৰলয়ৰ গান। তোমাৰ বাৰ্তাহীন সংযোগত কঁপি উঠিছে আকাশ, হয়তো এয়াই কাৰোবাৰ শিৰলত গান গাব খোজাজনৰ সমদল। ইয়াৰ বিপৰীতেও তুমি গাই আছা সময়ৰ গান, তুমি গাই আছা মানুহৰ গান। ফুটছাই বিচাৰি ফুৰা সেউজীয়াবোৰত আপোনাৰ অধিকাৰ নাই। কৃষকে চপাইছে পথাৰৰ লখিমী, আপুনি দেখিছে পথাৰত বোকাটোৰ নৰাই কান্দিছে। গৰু ছাগলীয়ে চিঞৰি চিঞৰি দিনৰ পৃষ্ঠাত হেৰুৱাইছে হেঁপাহৰ সপোন। নিয়ৰৰ টোপালত খৰিবোৰ তিতিছে, অজলা ৰাইজে খৰিবোৰ জাপিছে পথাৰত। আন্ধাৰে এঙাৰ কলা মেজি জ্বলাইছে, মেজিৰ ধোঁৱাৰ বগা চাদৰখন আকাশত উৰি উৰি মেৰিয়াই মেৰিয়াই ভোগালীক বান্ধিছে। এতিয়া সিহঁতবোৰ ফুটছাই। পথাৰ আজি হ'ব পাৰে বৰষুণ, শুকান মাটিবোৰ তিতিব। খেতিয়কে গৰু হাল লৈ পথাৰত হাল বাব। বাৰিষা যেতিয়া নামে কঠীয়া তেতিয়াই সিঁচে, পথাৰত কঠীয়া ৰখীয়া সেউজীয়াই গীত গাব। ৰোৱনীয়ে কঠীয়া তুলি এডাল দুডালকৈ পথাৰত ৰুব। কঠীয়াবোৰ দিনক দিনে বাঢ়ি যাব, বাঢ়ি বাঢ়ি নিজৰ মাটিৰ ঘাঁহ বন উঘালি সেউজীয়াবোৰে সময় খেদিব। খেতিয়কে নতুন ছবি আঁকিব। ধান পকিল, দাৱনীয়ে ধান দাব, ধানবোৰে গীত গাব। পথাৰখন শূন্য হ'ব, ধানবোৰ ঘৰা ঘৰি যাব। উদং পথাৰত নৰাবোৰে কান্দিব। এন্ধাৰত খেপিয়াই আছো লঠঙা সপোনটোক, আকাশত উৰি আছে বোকাটোৰ চিলনি। ধন্যবাদ। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি মিণ্টু শৰ্মাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।